কৃষ্ণাত মুকলি হল এখন নতুন বস্ত্ৰালয় নাম নূৰ ফেশ্বন পইণ্ট কৃষ্ণাই আকাশগলিত মুকলি হল এখন নতুন কাপোৰৰ দোকান দোকানখনৰ নাম নূৰ ফেশ্বন পইণ্ট 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে কাষতে অৱস্থিত আকাশগলিত অপৰ মহলাত মুকলি কৰা এই কাপোৰৰ দোকানখনৰ স্বত্বাধিকাৰী হৈছে আজাৰ মহম্মদ দোকানখন আনুষ্ঠানিকভাৱে মুকলি কৰা উপলক্ষে আজাৰ মহম্মদে আজি সন্ধিয়া আয়োজন কৰে এক ইফতাৰ পাৰ্টিৰ এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন বন্ধুসকল মই বৰ্তমান আছো কৃষ্ণাই আকাশগলিত আৰু এই কৃষ্ণাই আকাশগলিত ওপৰ মহলাত আজি এখন বিশেষ দোকান মুকলি কৰা হৈছে দোকানখন হৈছে এখন বস্ত্ৰালয় কাপোৰৰ দোকান দোকানৰ স্বত্বাধিকাৰী হৈছে আজাৰ মহম্মদ আপোনালোকে সকলোৱে চিনি পায় আৰু তেওঁ এই দোকানখনৰ নাম ৰাখিছে নূৰ ফেশ্বন পইণ্ট যেহেতু আমাৰ সমাগত ঈদ আহি আছে আপোনালোকে নিশ্চয় বিভিন্ন ধৰণৰ কাপোৰৰ প্ৰয়োজন হ'ব তেখেতে ইয়াত আধুনিক মডেলৰ বিভিন্ন কাপোৰ ৰাখিব আমাক জনাইছে আমি তেখেতৰ কথা পাতিম মোৰ লগত বৰ্তমান উপস্থিত আছে যিখন কাপোৰ দোকান আজি অপেনিং কৰা হ'ল খোলা হ'ল তাৰ স্বত্বাধিকাৰী এখেত হৈছে আজাৰ মহম্মদ মই আপোনাক স্বাগতম জনালোঁ কথা হৈছে কি এখন আপোনাৰ নতুন দোকান নহয় কথা হৈছে কি এখন কাপোৰৰ দোকান আমি জানো কাপোৰৰ দোকান মানে ইয়াত বিভিন্ন ধৰণৰ বস্ত্ৰ থাকিব কাপোৰ থাকিব গতিকে আপোনাৰ মুখৰ পৰা শুনিম কি ৰাখিব ইয়াত কওকচোন ইয়াত লেডিছৰ আইটেমখিনি গোটেইখিনি পাব বাচ্চাৰ আইটেমখিনি পাব গোটেইখিনি যিখিনি ভাল ভাল কোৱালিটি থাকিব আৰু এনেই আমি কাপোৰৰ দোকান বুলি ক'লে বিভিন্ন কাপোৰৰ বিভিন্ন দাম হয় আপুনি কিছু কম দামত বস্তু এৰি দিবনে নিশ্চয় কম দামত এয়া আছিল আজাৰ মহম্মদ আমি এতিয়া যাম আকাশগলিৰ মালিক আমি মালিক বুলি কওঁ স্বত্বাধিকাৰী তেখেত মোৰ লগতে আছে এওঁ হৈছে জাকিৰ হুছেইন আজি আপোনাৰ ভাগিন আপোনাৰ ভাগিনে এখন দোকান খুলিলে কাপোৰৰ দোকান এই খবৰ আপুনি কি ক'ব এই মুহূৰ্তত আসসালামু আলাইকুম প্ৰথমতে ৰমজান মুবাৰক নমস্কাৰ সকলো ৰাইজলৈ আজি এখন নতুনকৈ আমাৰ ভাগিনে আজাৰ মাহমুদে এখন কাপোৰৰ দোকান খুলিল ইয়াতে সৰু বাচ্চাৰ পৰা লেডিছৰ আইটেমখিনি গোটেই পাব আৰু ইয়াতে অলপ ষ্টেণ্ডাৰ্ড কোৱালিটিৰ কাপোৰখিনি পাব আৰু নিশ্চয় আমি ঈদৰ কাৰণে ইয়াতে অলপ ডিছকাউণ্ট দিয়াৰ কাৰণে চেষ্টা কৰিম যিমানখিনি পাৰোঁ আৰু এইখন আকাশগলি আমাৰে মাৰ্কেট হয় এইখনতে ফাৰ্ষ্ট ফ্ল'ৰত মানে প্ৰথম দোকানখন ইয়াতে খুলিছে আৰু এইখন দোকান হ'ল আপোনালোকৰ হাইৱে 37 নং ৰাষ্ট্ৰীয় ঘাইৱেৰ লগতে দোকানখন হয় আহক আপোনালোকে ইয়াতে ঈদৰ
বজাৰ কৰাৰ কাৰণে আমি যিমানখিনি পাৰোঁ ৰাইজক সহায় কৰিম ডিছকাউণ্ট দিয়াৰ কাৰণে। আমি জাকিৰ হুছেইন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আমাৰ আজাৰ মহম্মদৰ নানা আমাৰ কৃষ্ণাৰ বিশেষ ব্যৱসায় আৰু বিশিষ্ট সমাজসেৱক চহিবুল ৰচুল আছে, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাৰ নাতি ল'ৰা হয়? হয় হয়। নাতি ল'ৰা দোকান এখন খুলিলে, এই মুহূৰ্তত আপুনি কি ক'ব? নাই, মই স্বাগতম জনাইছোঁ তেখেতক। মানে উঠি অহা যুৱক যিহেতু কিবা এটা কৰি খাব লাগিব, বৰ্তমান চাকৰি বাকৰিৰ মানে তেনেকুৱা সুবিধা নাই, গতিকে ব্যৱসায়ত লাগি গৈছে। আমি আশা ৰাখিছোঁ তেওঁ ব্যৱসায় মানে টনকিয়াল কৰক, স্বাৱলম্বী হওক। তেওঁ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, তেওঁৰ ব্যৱসায় ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আমি। আজি আচলতে তেখেতে আমাক দোকান উদ্বোধনৰ লগতে আমাৰ ইফতাৰৰ কাৰণেও মাতিছিল। আজি আচলতে আমাৰ পঞ্চম ৰজা আমাৰ এই বছৰত, আৰু আজি এই বছৰৰ আমাৰ মোৰ বাবে মানে প্ৰথম ইফতাৰ, গতিকে ইফতাৰ লৈ আমি মোবাৰক জনাইছোঁ। আশা ৰাখিছোঁ সকলোকে যিমানখিনি আমাৰ ইয়াতে ৰোজাদাৰ আহিছিল তেখেতসকলে যাতে মাহ ভৰা ৰোজা ৰাখিব পাৰে, তাৰ কাৰণে মই আল্লাহৰ ওচৰত মানে দোৱা কামনা কৰিছোঁ। বহুত ধন্যবাদ। আমি অলপ কথা পাতিলোঁ। এতিয়া আপোনালোকৰ দায়িত্ব, এখন আমাৰ কৃষ্ণাই অঞ্চলৰ এখন নতুন কাপোৰ দোকান হৈছে আৰু উঠি অহা যুৱক, তেওঁ বিভিন্ন আশা সপোন আছে আৰু আপোনালোকৰ সহযোগ লাগিব। যিহেতু বিভিন্ন কাপোৰৰ দোকান আছে, আপোনালোকে ইয়ালৈকে আহক। নতুন দোকান দিছে, তেওঁ কৈছে যে তেওঁ যিমান পাৰে বজাৰৰ দামতকৈ কিছু তুলনামূলক কম দামত এৰি দিব। আমিও কামনা কৰিছোঁ। ৰোজাৰ বতৰ সকলোৱে আশীৰ্বাদ কৰিছে, আমাৰো আশীৰ্বাদ থাকিব। ধন্যবাদ।